আমি সোণাৰী সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত নেহা যাদৱ ডাঙৰীয়ানী আৰু আমি আজি এই বৰ্তমান জিলা কাৰ্যালয়ত আমাৰ DLMC আছে বা বিভিন্ন কেইবাখনো আজি ৰিভিউ মিটিং আছে। আমি তাতে আমাৰ চৰাইদেউ জিলা ভাল খবৰ আপোনালোকক জনাবলৈ পাইছোঁ। গুণোৎসৱত আমাৰ চৰাইদেউ জিলাই ৫ম স্থান অধিকাৰ কৰিছে আৰু ইউনিফৰ্মত 3rd। গতিকে এইটো এটা খুব ভাল খবৰ। আৰু এটা খবৰ যে কোনো স্কুল D কেটেগৰীত নাই। গতিকে এইটো চৰাইদেউ জিলাখনে শিক্ষাৰ ক্ষেত্ৰত যে অগ্ৰণী ভূমিকা পালন কৰিছে, শিক্ষকসকল ইয়াৰ দায়িত্বত থকা আমাৰ ইন্সপেক্টৰ অফ স্কুল DC, আমাৰ জিলা টীম, আমি সকলোৱে কাম কৰাৰ কাৰণে এইটো সম্ভৱ হৈছে। মই ছাত্ৰ ছাত্ৰী শিক্ষকসকল চৰাইদেউ জিলাৰ আটাইকে শুভেচ্ছা জনাইছোঁ। আজি এই পবিত্ৰ দিনটোত আমি যে ৫ম স্থান অসমৰ ভিতৰত অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ, ইউনিফৰ্মত 3rd নম্বৰত আমি যাবলৈ সক্ষম হৈছোঁ। আৰু তাতোতকৈ ভাল খবৰ হৈছে যে আমাৰ কোনো এখন বিদ্যালয় D কেটেগৰীত নাই। গতিকে এই আমাৰ শিক্ষাৰ জগতলৈ এক আমূল পৰিৱৰ্তন অনাৰ এইটো এটা উদাহৰণ। মই আজি সকলো শিক্ষক, আমাৰ জিলা প্ৰশাসন, বিদ্যালয় কৰ্তৃপক্ষ, মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, আমি দুয়োজনে জিলা হৈ আমি ধন্যবাদ জনাইছোঁ, যাতে আমাৰ আগন্তুক দিনত এই উৎসাহেৰে আগবাঢ়ি যাওক। আমি যাতে আৰু এই স্থান আগলৈ যাব পাৰোঁ অহা বৰ্ষত, তাৰ কাৰণে আমি কাম কৰিব লাগিব। মই তাকে আজি আপোনালোকক জনাবলৈ পাই সুবিধা পাই আপোনালোকক জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।